নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰে পুনৰ স্বাগতম কৰিছোঁ বন্ধুসকল বহুত বেছি ভাল খবৰ এটা নতুন আপডেট আহি পৰিছে বন্ধুসকল অসম টেটৰ কাৰণে বহুত বেছি কেণ্ডিডেটে অপেক্ষা কৰি আছিল বহুত সিটেট দি পেলাই মানে ভাল পোৱা নাছিল অসম টেটৰ কাৰণে অপেক্ষা কৰি আছিল সিটেটৰ সিলেবাস পেটাৰ্নটো অলপ অসম টেটতকৈ অলপ হাৰ্ড হোৱাৰ কাৰণে বহুতে মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল গতিকে অসম টেট হ'ব গৈ আছে বন্ধুসকল 2025ৰ জানুৱাৰী মাহত ওলোৱা কথা আছে আৰু এইটো কথা আমাৰ গ্ৰুপৰ ফালৰ পৰা আহিছে আপডেটটো গতিকে বহুত বেছি ভাল খবৰ ইয়াৰ সিলেবাস প্যাটাৰ্ন কেনেকুৱা হ'ব এবাৰ এক্সাম প্যাটাৰ্ন কেনে ধৰণৰ হ'ব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰি দিম গতিকে ধুনীয়াকৈ ভিডিঅ'টো চাই লওক আৰু এ টু জেড আৰু আপোনালোকে ধুনীয়াকৈ অল ডিটেইলছবোৰ লৈ লওক আৰু ৰেডি হৈ যাওক আগন্তুক এক্সামৰ কাৰণে গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ ইয়াত এলপি আৰু ইউপি দুটাৰ ক্ষেত্ৰত হ'ব আপোনালোকৰ অসম টেট আৰু ইয়াৰ সিলেবাস প্যাটাৰ্নটো কি ধৰণৰ থাকিব সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ সিলেবাস প্যাটাৰ্ন বুলি ক'লে আপোনালোকক পেপাৰ 1 আৰু পেপাৰ 2ৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট থাকিব এছএছৰ তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব এটো মাল্টিপল চইচ কোৱেশ্চন থাকিব সেম আৰু ইয়াৰ সিলেবাস প্যাটাৰ্নটো অলপ জনাই দিব বিচাৰিছোঁ ফাৰ্ষ্টৰ যোনটো ক্লাছ 1 টু ক্লাছ 5 মানে এলপিৰ ক্ষেত্ৰত ঠিক আছে না এলপিৰ ক্ষেত্ৰত আপোনালোকৰ সিলেবাস প্যাটাৰ্নটো থাকিব চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি 30 মাৰ্কছ থাকিব ল্যাঙ্গুৱেজ 1ত আসামিজ বেঙ্গলী হিন্দী যিসকল মানে যোনে যোনটো সাবজেক্ট লৈ পেলাই এক্সাম দিব বিচাৰে সেইটো সাবজেক্ট ল'ব পাৰিব ধুনীয়াকৈ বিভিন্ন ধৰণৰ সাবজেক্ট থাকিব ল্যাঙ্গুৱেজ 1ত আৰু ল্যাঙ্গুৱেজ 2ত আপোনালোকৰ ইংলিশ সাবজেক্টটো মোস্ট বি কম্পালসৰি যেটো অসম টেট হয় গতিকে ইংলিশ সাবজেক্টটো মাস্ট বি ইম্পৰ্টেন্ট হ'ব সেকেন্ড পেপাৰত কোনো ধৰণৰ আপোনালোকে সেকেন্ড পেপাৰ চেঞ্জ কৰিব নোৱাৰে সিটেটত আপোনালোকে সেকেন্ড পেপাৰত বিভিন্ন ধৰণৰ সাবজেক্ট ৰাখিব পাৰে বাংলা ৰাখিব পাৰে হিন্দী ৰাখিব পাৰে আসামিজ ৰাখিব পাৰে কিন্তু অসম টেটৰ ক্ষেত্ৰত সেকেন্ড ল্যাঙ্গুৱেজ আপোনালোকৰ ইংলিশ মাস্ট বি ইম্পৰ্টেন্ট নেক্সট আপোনালোকৰ ম্যাথমেটিক্সৰ 30 মাৰ্কছ থাকিব আৰু এনভাইৰনমেন্টাল এডুকেশ্যন মানে ইভিএছত আপোনালোকৰ 30 মাৰ্কছ থাকিব টোটাল আপোনালোকৰ 150 মাৰ্কৰ এমসিকিউ থাকিব তাৰ নেগেটিভ মাৰ্কিং আছে নেকি সেই সম্পৰ্কও জনাই দিম অসম টেটৰ ক্ষেত্ৰত নেগেটিভ মাৰ্কিং থাকে নাই সেই সম্পৰ্কে ধুনীয়াকৈ জনাই দিম আৰু আপোনালোকৰ ইউপিৰ ক্ষেত্ৰত জনাই দিব বিচাৰিছোঁ ইউপিৰ ক্ষেত্ৰত সেম সিলেবাস প্যাটাৰ্ন থাকিব চাইল্ড ডেভেলপমেন্ট পেডাগজি 30 মাৰ্কছ থাকিব ল্যাঙ্গুৱেজত 1ত সেম আপোনালোকৰ আসামিজ হিন্দী বড়ো নেপালী এইবোৰ ভাষা থাকিব আৰু নেক্সট আপোনালোকৰ স্ক্ৰল কৰিলে আপোনালোকক দেখাই দিব বিচাৰিছোঁ এটো মই 2021ৰ সিলেবাস প্যাটাৰ্নটো দিব বিচাৰি মানে দিছো কাৰণ এবাৰ গম পাইছে 25ৰ যোনটো সিলেবাস প্যাটাৰ্ন আছে তাৰ ডাইৰেক্টলি সিলেবাস প্যাটাৰ্নটো এতিয়ালৈকে তো ফাৰ্ষ্ট ইমান জলদি সোনকালে নিদিয়ে গতিকে আমি অল সিলেবাস প্যাটাৰ্নবোৰ ফলো কৰি পেলাই ধুনীয়াকৈ পঢ়ি থাকিম কাৰণ ইমান চেঞ্জেছ নকৰে বন্ধুসকল অলপ আগৰ দৰে সেম থকাৰ চান্স আছে গতিকে আপোনালোকৰ ইউপিৰ ক্ষেত্ৰত মই কৈ দিছো আপোনালোকক সেম আপোনালোকক মই কলো অলপ আগতে ফাৰ্ষ্ট পেপাৰ পেডাগজি থাকিব আৰু সেকেন্ড পেপাৰ আপোনালোকৰ আসামিজ হিন্দী বড়ো এইকিটা ভাষা আপোনালোকে সিলেকশন কৰিব লাগিব মানে সিলেকশন কৰি ল'ব লাগিব এক্সামৰ ক্ষেত্ৰত ঠিক আছে আৰু থাৰ্ড আপোনালোকৰ যোনটো থাকিব সেকেন্ড পেপাৰ বুলি কয় সেকেন্ড পেপাৰত আপোনালোকে ইংলিশটো মাস্ট বি ইম্পৰ্টেন্ট কম্পালসৰি থাকিব আৰু ফৰ্থত আপোনালোকৰ ম্যাথমেটিক্স বা সায়েন্স ল'ব পাৰিবা সোশ্যাল ষ্টাডি ল'ব পাৰে 60 মাৰ্কৰ ওপৰত থাকিব ঠিক আছে বন্ধুসকল অলপ স্ক্ৰল কৰি দিছো যাতে বন্ধুসকল চাব পাৰে ঠিক আছে আৰু ইয়াত এটা মেইন কথা মন কৰিব there is no negative marking মানে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকিব গতিকে টেনচন ল'ব লগিয়া কথা নাই বন্ধুসকল গতিকে প্ৰিপাৰেচন লেভেলটো আপোনালোকে এতিয়াৰ পৰা ধুনীয়াকৈ পঢ়ি থাকক কাৰণ 2025 লৈকে ওলোৱাতে আপোনালোকৰ ওচৰত প্ৰায় 9-10 মাহ মান সময় আছে এতিয়াও ধুনীয়াকৈ প্ৰিপাৰেচন কৰি থাকক যাতে আপোনালোকৰ মাৰ্ক প্যাটাৰ্নটো 100 ক্ৰছ কৰিব পাৰে আৰু আপোনালোকক মই কৈ দিব বিচাৰিছোঁ ইয়াৰ এলিজিবল হ'বৰ কাৰণে আপোনালোকৰ ডিএলএড বা বিএড থাকিলেই হ'ল আপোনালোকে হাই সেকেন্ডাৰীত 50% মাৰ্কৰ ওপৰ পালেই হ'ল আৰু যিকোনো এসটি এসসি ক্যাটাগৰী আছে তেওঁলোকে 45% এৰ ওপৰ পালেই হ'ল ঠিক আছে এটো এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব ধুনীয়াকৈ ঠিক আছে যোনটো চাইল্ড পেপাৰ 1ৰ ক্ষেত্ৰত মানে এলপিৰ ক্ষেত্ৰত চাইল্ড পেডাগজি এণ্ড ডেভেলপমেন্ট এণ্ড পেডাগজি যোনটো সাবজেক্ট আছে তাৰ সিলেবাস প্যাটাৰ্নটো কি ধৰণৰ থাকিব অলপ জনাই দিব বিচাৰিছোঁ আপোনালোকৰ যোনটো ফাৰ্ষ্ট আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি আছে তাৰ ক্ষেত্ৰত আপোনালোকৰ ফেক্টৰ অফ ইনফ্লুয়েন্স ডেভেলপমেন্ট অফ চিলড্ৰেন ইন্ডিভিজুৱেল ডিফাৰেন্স পাৰ্সনালিটি কমন বিহেভিয়াৰ প্ৰবলেম অফ চিলড্ৰেন এডজাষ্টমেন্ট ইয়াৰ ওপৰত কুৱেশ্যন থাকিব নেক্সট আপোনালোকৰ মিনিং অফ নেচাৰ অফ লাৰ্নিং ফেক্টৰ অফ লাৰ্নিং বিভিন্ন ধৰণৰ যিবোৰ পেডাগজিক্যাল সাবজেক্ট আছে এটা এটাকে মই এক্সপ্লেইন কৰি নিদু বন্ধুসকল যদি লাগে জনাব পিছতকে মই
আপোনালোকৰ কাৰণে এক্সট্ৰা ভিডিঅ' দি দিম মটিভেশ্যন এণ্ড লাৰ্ণিং এই মটিভেশ্যন এণ্ড লাৰ্ণিং মানে টপিকটো মাষ্ট বি ইম্পৰ্টেণ্ট সেইটোতো বহুত দেখা পোৱা গৈছে নেক্সট আপোনালোকৰ থিয়ৰিটিকেল নলেজ যিবোৰ আছে ভাগ্যশ্ৰী পিয়াজে থিয়ৰি বা আপোনাৰ কলবাক থিয়ৰি এই থিয়ৰি পেডাগজিকেল থিয়ৰিবোৰ চাব লাগিব নেক্সট আপোনাৰ পেপাৰ 1ৰ ক্ষেত্ৰত মই ডাইৰেক্টলি নকওঁ যে পেপাৰ 1ৰ ক্ষেত্ৰত কি থাকিব এইকেইটা ভাষা থাকিব চাব পাৰিছে মই লিখি দিছোঁ আপোনালোকৰ কাৰণে বেংগলী আছামিজ বড়ো হিন্দী মণিপুৰী নেপালী হামাৰ গাৰো কাৰ্বি এইকেইটা ভাষাৰ ওপৰত আপোনালোকে ফাৰ্ষ্ট পেপাৰৰ এক্সামটো দিব পাৰিব নেক্সট যোনটো ছেকেণ্ড পেপাৰ আছে ইংলিছ এইটো কম্পালচৰি থাকিব ইয়াত আপোনালোকৰ ডেভেলপমেণ্ট স্কিল লিসনিং স্পিকিং ৰিডিং ৰাইটিঙৰ ওপৰত কুৱেশ্যন থাকিব নেক্সট আপোনালোকৰ ভকেবুলাৰী তাৰপিছত টিচিং অফ স্পিকিং মানে টিচিং লাৰ্ণিং প্ৰচেছ তাৰ ওপৰত কুৱেশ্যন থাকিব বিভিন্ন ধৰণৰ গ্ৰামাৰ ছেকশ্যন বুলি ক'লে গ্ৰামাৰ ছেকশ্যনৰ আপোনালোকৰ পাৰ্ট অফ স্পীচ তাৰপিছত আপোনালোকৰ জাম্বেল ৱৰ্ড কাৰেকশ্যন অফ ভাৰ্ব আৰ্টিকেল ডিটাৰমিনাছ তাৰপিছত প্ৰিপজিশ্যন পাঞ্চুৱেশ্যন মাৰ্ক এইবোৰৰ ওপৰত কুৱেশ্যন থাকিব আৰু আপোনালোকৰ মেথামেটিক্সৰ ক্ষেত্ৰত যদি ক'ব যাওঁ নাম্বাৰ এণ্ড ফ্ৰেকশ্যন মানি জিঅ'মেট্ৰি ডাটা হেণ্ডেলিং আৰু ICT কনচেপ্টটো মাষ্ট বি ইম্পৰ্টেণ্ট ICT মানে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকন'লজি ইয়াৰ ওপৰত কুৱেশ্যন বহুত দেখা পোৱা যায় বন্ধুসকল আৰু এনভাইৰমেণ্টেল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকক কৈ দিব বিচাৰিছোঁ এনভাইৰমেণ্টেল ষ্টাডিৰ ক্ষেত্ৰত ছ'চিয়েল এণ্ড মেন-মেড এনভাইৰমেণ্ট বায়'ভেষ্টিবল ছ'চিয়েল চায়েন্স ইছ্যু বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্ট বা ফেক্টৰ ইয়াৰ ওপৰত কুৱেশ্যন দেখা পোৱা যাব আৰু বন্ধুসকল এক্সট্ৰাকৈ যদি চিলেবাছ পেটাৰ্ণটো আপোনালোকে চাব বিচাৰে যদি আপোনালোকে এটা কাম কৰিব পাৰে গুগলত গৈ পেলাই আসাম টেট চিলেবাছ বুলি মাৰি দিলে ধুনীয়াকৈ চিলেবাছ পেটাৰ্ণটো সম্পূৰ্ণ পাই যাব আপোনালোকক মই এক্সট্ৰাকৈ এক্সপ্লেইন কৰি নিদিওঁ যদি লাগে পিছৰ পৰ্যায়ত মই জনাই দিম বাৰু কিন্তু এতিয়া প্ৰিপাৰেশ্যন লেভেলটো আপোনালোকে বঢ়াব লাগিব বন্ধুসকল এইবাৰ অসম টেট যিহেতু হ'ব গৈ আছে 2025ৰ 1 জানুৱাৰীত আৰু গতিকে এইবাৰ আপোনালোকৰ এই টেট মানে এক্সাম হোৱাৰ পিছত আপোনালোকৰ LP আৰু UPৰ ক্ষেত্ৰত পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে পুনৰ পোষ্ট ওলাব কাৰণ এইবাৰ যোনটো ভেকেন্সি হ'ব কাৰণ তাত ইমান ভেকেন্সি নাই LP UPৰ ক্ষেত্ৰত আৰু তাত ইলেকশ্যনৰ পাছৰ পৰ্যায়ত মানে ভেকেন্সিৰ আৰু ওলোৱা সম্ভাৱনা আছে গতিকে বন্ধুসকল এই প্ৰিপাৰেশ্যনটো আপোনালোকে কৰি থাকিব লাগিব গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ আশা কৰোঁ সকলোৱে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি থাকিব আৰু কিবা অসুবিধা পালে আপোনালোকে নিশ্চয় আমাক জনাব ধন্যবাদ